এতিয়া ইঞ্জিনিয়াৰিং কলেজ এখনে যদি ইনষ্টিটিউচনেল এক্ৰেডিটেশ্যন বিচাৰে MBA কৰিলে নহয় তেওঁলোকে MBAও কৰিব লাগে আৰু NAAC কৰিব লাগে যদি ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্ট ইনষ্টিটিউট হয় তেওঁলোকে যদি প্ৰগ্ৰামবিলাক কৰে MBA কৰিব পাৰে যদি ইনষ্টিটিউট কৰে MBA ৰ লগতে তেওঁলোকে NAAC কৰিব লগা হয় আনটো আমি সকলোৱে জানো MHRD কনষ্টিটিউট কৰা এটা বডি নেশ্যনেল ইনষ্টিটিউট ৰেংকিং ফ্ৰেমৱৰ্ক সেইটোত আমি পাৰ্টিচিপেট কৰিব লাগে ইটছ এ কাইণ্ড অফ মেণ্ডেটৰী পাৰ্টিচিপেশ্যন কিয়নো এইটো হ'ল ইয়াত এছেছমেণ্ট নহয় ইয়াত আপোনালোকে দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি ইনষ্টিটিউটৰ এটা পজিশ্যন দিব NAACও বিচাৰিছে যে NIRF পাৰ্টিচিপেট কৰিছে নে কৰা নাই NAACে কোৱা নাই যে আপোনালোকে NIRFৰ আপোনালোকৰ ৰেংকিং কিমান সেইটো কোৱা নাই আপোনালোকক বিচাৰিছে whether you have participated in NIRF or not গতিকে NIRF পাৰ্টিচিপেশ্যন ইজ মেণ্ডেটৰী গতিকে আমাৰ এনেকুৱা এফিলিয়েটেড কলেজৰ কাৰণে NAAC আৰু NIRF আৰ বোথ এছেঞ্চিয়েল ৰিভাইজ এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্কটো 2017ত মই ইতিমধ্যে ক'লোঁ যে তাৰ আগলৈকে আছিলে ছাবজেক্টিভ এছেছমেণ্ট আপোনালোকৰ দুটা চাইকেল হৈ গৈছে গতিকে দুটা চাইকেলৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ প্ৰায় বিলাকৰে আছে তেতিয়া আমি যথেষ্ট গুৰুত্ব দিব লগা আছিল পিয়াৰ টিম ভিজিটৰ ওপৰত কাৰণ পিয়াৰ টিমৰ ওপৰতে গোটেই 1000 পইণ্টছৰ স্কোৰৰ কথাটো থাকে তেওঁলোকৰ কি ইম্প্ৰেশ্যন হ'ব চ' আমি কোৱালিটি বেলেগ কোৱালিটি কৰাতকৈ আমি চাওঁ যে তেওঁলোকক কিমান ইম্প্ৰেছ কৰিব পাৰোঁ সেইটো এটা টেম্পৰাৰী আমি কিছুমান কাম কৰোঁ টেম্পৰাৰী আমি ৰুম চুমবিলাক ভাল কৰোঁ তাৰ কোনো এফেক্ট নোহোৱা নহয় তাৰ এফেক্ট আছে এটা ৰুম যেতিয়া আমি এম্বিয়েঞ্চ এটা ক্ৰিয়েট কৰোঁ আমি কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট কৰোঁ সেইটো আমাৰ নোহোৱা হৈ নাযায় সেইটো আমাৰ থাকি যায় গতিকে তাৰ এটা কথা তাৰ এটা পজিটিভ ইম্পেক্ট আছিলে কিন্তু সি সাংঘাতিক ধৰণে টিচিং লাৰ্ণিঙত এফেক্ট নকৰিছিলে সেইকাৰণে 2017 অনৱাৰ্ডছ এটা এই যিকেইটা পেৰামিটাৰ মই মেনশ্যন কৰিলোঁ সেই পেৰামিটাৰকেইটা ফ'কাছ কৰি পেলাই সাবজেক্টিভিটিটো কমাই পেলাই অবজেক্টিভিটিটোত অলপ বেছি গুৰুত্ব দি পেলাই ৰিভাইজ এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্ক আনিছে এইটোত আমাৰ কিন্তু সৰু কলেজবিলাকৰ কাৰণে যথেষ্ট অপৰচুনিটি আছে নট চেলেঞ্জ আপোনালোকে এইটো ভাবি নল'ব যে আমাৰ সৰু কলেজ আগত আমাৰ প্ৰব্লেম আছিলে সৰু কলেজৰ আগত প্ৰব্লেম আছিলে কিয় এই প্ৰিয়েটিভ সোমাই পেলাই দেখিলে সৰু কলেজ বিল্ডিং টিল্ডিং কম তেওঁলোকে হয়তো আগতে এখন ডাঙৰ কলেজ কৰি আহিছে কৰি আহি পেলাই যেতিয়া সৰু কলেজ এখন দেখিছে তাত যদি আউট অফ 4 3 দিছিলে আপোনালোকক 2 দিব এতিয়া কিন্তু আমি সেইটোৰ পৰা হাত সাৰিছোঁ সেইটো ভয় কৰিব লগা আমাৰ নাথাকে মই এই কথাখিনিলৈকে আপোনালোকক আহিম মই অকণমান দুখনমান শ্লাইড মই স্কিপ কৰিছোঁ সময়ৰো অভাৱ আছে এতিয়া ৰিভাইজ যিটো এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্কটো আউটকাম অৰিয়েণ্টেড কিয় আউটকাম অৰিয়েণ্টেড মই কেইটামান এক্সাম্পল লৈছোঁ আপোনালোকক যিকেইটা মই ক্ৰাইটেৰিয়া দেখালোঁ কাৰিকুলাৰ এছপেক্ট টিচিং লাৰ্ণিং ৰিচাৰ্চ ইন'ভেশ্যন তাৰ পৰা মই কেইটামান ল'লোঁ যে এটা আপোনালোকৰ কুৱেশ্যন আছে এইটো কুৱেশ্যন বুলি কৈছোঁ আমাৰ ছেল্ফ ষ্টাডি ৰিপৰ্ট মেনুৱেলখনত এইবিলাকক মেট্ৰিক বুলি কয় তাত এটা মেট্ৰিক এনেকুৱা পাৰ্চেণ্টেজ অফ প্ৰগ্ৰাম ইন হুইচ চইচ বেছ ক্ৰেডিট ছিষ্টেম ইলেক্টিভ কোৰ্চেছ ছিষ্টেম হেজ বিন ইমপ্লিমেণ্টেড এইটোৰ ওপৰত আপোনাক স্ক'ৰটো কেনেকৈ দিব এইটোৰ ওপৰত আপোনাক স্ক'ৰ দিব নাম্বাৰ অফ প্ৰগ্ৰামছ ইন হুইচ CBCS অৰ ইলেক্টিভ ছিষ্টেমছ ইমপ্লিমেণ্টেড ডিভাইডেড বাই টোটেল নাম্বাৰ অফ প্ৰগ্ৰামছ এতিয়া আগত কেনেকুৱা আছিলে আগত আপোনালোকক সুধিছিল যে কিমানত আপোনালোকৰ CBCS আছে আপোনালোকে 5টা দিলে আৰু এখন কলেজে 10টা দিলে 10টা দিয়ে এখন অবভিয়াছলি স্ক'ৰ বেছি দিব আপোনালোকক কম দিব কিন্তু এতিয়া সেইটো নহয় এতিয়া আপোনালোকৰ প্ৰগ্ৰাম আছে 10টা আপোনালোকে 5টাত CBCS আছে আৰু সেইখন কলেজৰ আছিলে 20টা প্ৰগ্ৰাম তাত তেওঁলোকৰ 10টাত CBCS আছে so you will get the equal score so this is an opportunity for institute like us তেনেকৈ ক্ৰাইটেৰিয়া 2 মানে টিচিং লাৰ্ণিঙৰ মই যদি এটা চাওঁ এভাৰেজ পাৰ্চেণ্টেজ অফ ফুল টাইম টিচাৰ্ছ এগেইনষ্ট চেংচন পোষ্ট ডিউৰিং লাষ্ট 5 years সেই একেটাই কথা যে এখন ডাঙৰ কলেজ তাত 100 টিচাৰ্ছ আছে গতিকে আগৰ মেথডলজিত আছিলে কি 100 টিচাৰ্ছ আছে ডাঙৰ কলেজ খুব ভাল ফেকাল্টি ষ্ট্ৰেংথ চ' দেয়াৰ উইল বি এফিনিটি টু গিভ গুড স্ক'ৰ এতিয়া কিন্তু সেইটো নহয় এতিয়া কিমানটা চেংচন পোষ্ট আছে আপোনাৰ আৰু তাত কিমান পোষ্ট ফিল্ড আপ হৈ আছে আপোনাৰ যদি 10টা পোষ্ট আছে আৰু 10টা ফিল্ড আপ হৈ আছে ইউ উইল গেট 100% ফুল স্ক'ৰ আপোনালোকৰ 100টা পোষ্ট আছে কিন্তু 20টা খালী আছে 80টা পোষ্ট ফিল্ড আপ আছে চ' ইউ উইল গেট 80% এই ধৰণে স্ক'ৰবিলাক দিয়া হয় গতিকে ইটছ এন অপৰচুনিটি টু ৰিভাইজ এছেছমেণ্ট এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্ক ইজ অপৰচুনিটি ফৰ আছ
তেনেকৈ ৰিচাৰ্চ প্ৰজেক্ট কিমানটা আছে সেইটো ইম্পৰ্টেণ্ট কথা নহয়, কিমানটা ডিপাৰ্টমেণ্টৰ এটা ৰেচিঅ' আপোনালোকে চাব, ৰেচিঅ' নাম্বাৰ অফ প্ৰজেক্টছ ডিভাইড বাই নাম্বাৰ অফ ডিপাৰ্টমেণ্টছ। চ' বেছড অন দেট স্ক'ৰ উইল বি গিভেন। নাম্বাৰ অফ ICT ক্লাছৰুম ডিভাইডেড বাই টোটেল নাম্বাৰ অফ ক্লাছৰুম, সেইটো হ'ল অপটিমাইজড ইউজ অফ দ্য ফেচিলিটিজ। মই ছেপাৰেট ICT ক্লাছৰুম নকৰিব পাৰোঁ, মোৰ এক্সিষ্টিং ক্লাছৰুমক মই যদি ICT এনেবল কৰোঁ তেতিয়াহ'লে মই এইটো স্ক'ৰ ভাল পাম। গতিকে তাৰ কাৰণে মই এটা ছেপাৰেট ICT ক্লাছৰুম কৰাৰ দৰকাৰ নাথাকে। that is giving me two benefits. One benefit, মই সকলো ল'ৰা ছোৱালীকে ICTৰ সুবিধা দিছোঁ। দ্বিতীয় কথা, মই নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লগা হোৱা নাই, ইয়াতেই মই ICT এনেবল কৰিছোঁ। ICT এনেবল বোলাৰ লগে লগে কথাটো এনেকুৱা মানে ইয়াৰ লিমিট নাথাকে। আমি কি কৰিম, হোৱাট উই নিড একচুৱেলি, আমাৰ কোনটো ডিপাৰ্টমেণ্টত এই ICTত কি লাগিব, অসমীয়া ডিপাৰ্টমেণ্টক ICT কি লাগিব, ইংলিছ ডিপাৰ্টমেণ্টক ICT কি লাগিব, পলিটিকেল চায়েন্সক ICT কি লাগিব, দে উইল ডিচাইড। চ' মিনিমাম ICT ইনফ্ৰাষ্ট্ৰাকচাৰ কেন বি ক্ৰিয়েটেড, য'ত অলপ ইণ্টাৰনেটৰ ব্যৱস্থা এটা থাকে, কম্পিউটাৰৰ এটা ব্যৱস্থা থাকে বা লেপটপৰ এটা ব্যৱস্থা থাকে, আৰু এটা প্ৰজেকশ্যন ছিষ্টেম থাকে, এটা ডিছপ্লে ছিষ্টেম, মানে আমি স্ক্ৰীণ এখন থাকে। দেট মে অলছ' বি কনচিডাৰ্ড এন ICT ফেচিলিটি। তেনেকৈ পাৰ্চেণ্টেজ অফ ষ্টুডেণ্টছ প্ৰগ্ৰেছিং টু হায়াৰ এডুকেশ্যন, এই একেটাই কথা, কিমান ষ্টুডেণ্ট পাছ কৰিছে সেইটোত আপোনালোকৰ স্ক'ৰ পাব, দেয়াৰ ইজ এ পাৰ্চেণ্টেজ। বাট তাৰোপৰিও থাকিব টোটেল নাম্বাৰ অফ ফাইনেল ইয়াৰ ষ্টুডেণ্ট ইন দ্য ডিনমিনেটাৰ এণ্ড নাম্বাৰ অফ আউটগয়িং ষ্টুডেণ্টছ প্ৰগ্ৰেশ্যন টু হায়াৰ এডুকেশ্যন। তাৰমানে আমি ষ্টুডেণ্টক কিমান কেপেবল কৰিছোঁ ডিউৰিং 3 years, লাষ্ট 3 years, যাতে তেওঁলোক হায়াৰ এডুকেশ্যনত যাব পাৰিছে, হায়াৰ এডুকেশ্যনত প্ৰগ্ৰেশ্যন হৈছে। তো এই কথাবিলাকৰ ওপৰত বেছ কৰি পেলাই আমাক স্ক'ৰটো দিব। তেনেকৈ টোটেল নাম্বাৰ অফ টিচিং ষ্টাফ এটেণ্ডিং ছাচ প্ৰগ্ৰামছ, ফেকাল্টি ডেভেলপমেণ্ট প্ৰগ্ৰাম কিমান টিচাৰে এটেণ্ড কৰিছে আউট অফ টোটেল নাম্বাৰ অফ টিচাৰ্ছ। গ্ৰীণ ইনিচিয়েটিভ আপোনালোকে কি কৰিছে, এনাৰ্জি অডিট কৰিছে নে, গ্ৰীণ অডিট কৰিছে নে, এনভাইৰনমেণ্ট অডিট কৰিছে নে, বেছড অন দিছ ইয়ৰ স্ক'ৰ উইল বি গিভেন। স্ক'ৰিং মেথড, এইটো কথা আমি প্ৰতিজন টিচাৰে জনাটো দৰকাৰ। আগতে আকৌ মই আগৰ কনটেক্সটো আনিছোঁ এইকাৰণেই যে আমাৰ বেছিভাগৰে আগৰ যিটো এছেছমেণ্ট প্ৰক্ৰিয়া আছিলে তাৰ লগত আমি জড়িত। এতিয়াৰ প্ৰক্ৰিয়াটোত আগত কেনেকুৱা আছিলে, IQACৰ প্ৰিন্সিপাল আৰু যিকেইজন মানুহ জড়িত তেওঁলোকে জানিলেও কথাখিনি হৈ যায়, কাৰণ ডিপাৰ্টমেণ্টত আহিলে দুটা এটা কথা সুধিব, সেইখিনি কথা ডিপাৰ্টমেণ্টৰ মানুহখিনি জানিলেই হয়। এতিয়া ফ্ৰেমৱৰ্কটো কিন্তু তেনেকুৱা নহয়। এজন IQAC কোঅৰ্ডিনেটৰ লাগে, তেওঁ অভাৰঅল কোঅৰ্ডিনেট কৰিব, কিন্তু ৰিভাইজ এছেছমেণ্ট এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্কত প্ৰতিজনেই IQACৰ কোঅৰ্ডিনেটৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে এইটোত ভালকৈ পাৰ্টিচিপেট কৰিব পাৰিব, আপোনালোকে ভাল স্ক'ৰ এটা পাব, আৰু আপোনালোকৰ ফিউচাৰটো আছে আপোনালোকৰ স্ক'ৰৰ ওপৰত। আপোনালোকৰ ফিউচাৰটো কিয় আপোনালোকৰ স্ক'ৰৰ ওপৰত আছে, আপোনালোকে যদি এটা প্ৰজেক্ট লিখে, এতিয়া ৰিচাৰ্চ প্ৰজেক্ট এটা লিখে ফাণ্ডিঙৰ কাৰণে, ইট উইল বি টেগড উইথ ইয়ৰ NAAC এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন স্ক'ৰ। ইভেন NAACৰ পিয়াৰ টিম মেম্বাৰ হ'ব লাগিলেও যিটো ইনষ্টিটিউট, দেট ইনষ্টিটিউট শুড বি এক্ৰেডিটেড বাই NAAC। আপোনালোকে যদি এইটো ষ্টেজত, ইয়াৰ নেক্সট ফেজত গভৰ্ণমেণ্টে ষ্ট্ৰেছ দি আছে যে ইট উইল বি টেগড উইথ দ্য ফাণ্ডিং। তেওঁলোকে এতিয়া ফাণ্ডিং দিব, ইয়াৰ পিছৰ ফাণ্ডিং উইল বি টেগড উইথ NAAC এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন। তাৰপিছততো গভৰ্ণমেণ্টে এটা প্ৰপ'জেল দিছে, মানে এনাউন্সমেণ্ট এটা দিছে যে ইট উইল বি টেগড উইথ দ্য চেলাৰী। দিছ উইল বি ভেৰি ডেঞ্জাৰাছ। মই এইটো ইমান ছাপৰ্ট নকৰিলেও উপায় নাই, এইটো গভৰ্ণমেণ্টৰ ডিচিশ্যন। অ'কে, গতিকে এণ্ড ইটছ নট এ চেলেঞ্জ, মই আকৌ কৈছোঁ ইটছ নট এ চেলেঞ্জ, উই হেভ টু ডিভ'ট আৱাৰ চেল্ফ টু দিছ প্ৰচেছ এণ্ড ইট উইল বি পচিবল টু গেট এ গুড স্ক'ৰ বাই দিছ কলেজ। মই যিখিনি আজি দেখাৰ কথা সেইখিনিৰ পৰা মই জানো আপোনালোকে এটা ভাল স্ক'ৰ পাবৰ কাৰণে আপোনালোকৰ যথেষ্ট সম্বল আছে, সেই সম্বলখিনিক প্ৰপাৰলি ইউটিলাইজ কৰিলে হ'ল। সেইকাৰণে কৈছোঁ IQAC প্ৰিন্সিপাল ছাৰকো কৈছোঁ, ভাইচ প্ৰিন্সিপাল ছাৰকো কৈছোঁ, IQACৰ কোঅৰ্ডিনেটৰজন IQACৰ কোঅৰ্ডিনেটৰ হয়, কিন্তু প্ৰতিজন টিচাৰে IQAC, প্ৰতিজন লাইব্ৰেৰিয়ান ইনক্লুডিং লাইব্ৰেৰিয়ান, অল শুড বিহেভ লাইক দ্য IQAC কোঅৰ্ডিনেটৰ, দেন অনলি ইট উইল বি পচিবল টু পাৰ্টিচিপেট ইন দ্য ৰিভাইজ এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন ফ্ৰেমৱৰ্ক। মই সেইকাৰণে আপোনালোকক অকণমান প্ৰক্ৰিয়াটো কৈছোঁ, কাৰণ প্ৰক্ৰিয়াটো জনাটো আপোনালোকৰ নহয়। আপোনালোকক IQAC কোঅৰ্ডিনেটৰে ডাটা বিচাৰে, আপোনালোকে ডাটা দিয়ে। IQAC ইজ নট এ ডাটা মনিটৰিং চেল, IQAC is a quality assurance cell. He or she has to assure, the committee has to assure the quality.
there is no alternative. And এতিয়া আমি IQAC কোঅৰ্ডিনেটৰ প্ৰিন্সিপাল আগত যদি এৰি দিওঁ তেওঁলোকৰতো পাৰ্চনেল বিজনেছ নহয় তেনেকুৱা কেইবাটাও মোৰ হাতত এক্সপিৰিয়েঞ্চ আছে only for the IQAC coordinator এখন কলেজৰ 2016ত হ'ব লগা এছেছমেণ্ট আজিলৈকে হোৱা নাই only for the IQAC coordinator. Fortunately or unfortunately মই তাৰ গভৰ্নিং বডিৰ মেম্বাৰ তেওঁলোকে প্ৰিপেয়াৰ কৰি আছে. Then I have forced to dissolve the IQAC and constitute a new IQAC. Now they are ready to submit the SSR. Their IIQ have been approved, and shortly within few days they are going to submit the SSR. এতিয়া কথা হ'ল IQAC কোঅৰ্ডিনেটৰ জনৰে অকল দুখ নাছিলে কিন্তু গোটেইখিনি টিচাৰে তেওঁ ছাপোৰ্ট দিয়া নাছিলে. The IQAC coordinator has some lapses. সেইখিনিৰ সুবিধা লৈ বাকি টিচাৰখিনিয়ে তেওঁক কোঅপাৰেট কৰা নাছিলে. এতিয়া চাওক IQAC কোঅৰ্ডিনেটৰজনৰ পাৰ্চনেল একো হেৰি হোৱা নাই কিন্তু তেওঁ আগৰজনৰ কথা কৈছোঁ আগৰজনক গুচাই দিছে তেওঁ নৰ্মেল পাই আছে কিন্তু এজ এ হ'ল গোটেই ইনষ্টিটিউটখনে চাফাৰ কৰি আছে সেইটো যাতে আপোনালোকৰ ক্ষেত্ৰত নহয়. মই সেইকাৰণে কৈছোঁ IQAC কোঅৰ্ডিনেটৰ এজন আপোনালোকে ৰাখিবই লাগিব. অফিচিয়েল প্ৰচিডিঅ'ৰ নেকে বিচাৰিছে গভৰ্ণমেণ্টে বিচাৰিছে এখন IQAC ৰাখিব লাগিব সেইখন আপোনালোকে ৰাখক তেওঁলোকে সেই ধৰণে কাম কৰিব লাগিব. বাট everyone has to cooperate from inner of your heart, then only it will be possible. আৰু এইটো চ্যালেঞ্জ নহয় যদি আমি তেনেকৈ কাম কৰোঁ তাৰ কাৰণে আমি 12 ঘণ্টা কাম কৰিব নালাগে. আমাক যিখিনি টাইম